নোৱাৰিলে জিকিব নোৱাৰাৰ পাছত যি সময়ত এটোক সেমিফাইনেল বুলি কোৱা হৈছিল উপনিৰ্বাচনটো যি সময়ত আমি বিজেপিক 5খন আসনত হৰুৱাৰ সম্ভাৱনা আছিল তাত এখনো আসনত জিকিব নোৱাৰি যদি কয় যে আমি ভাল খেলিছো তেতিয়া হলে এটো মূৰ্খৰ স্বৰ্গত বাস কৰাৰ বাহিৰে আন একো নহয় সেইকাৰণে মই ভাবো যে গৌৰৱ গগৈ অহংকাৰ এৰিব লাগে আৰু কালি যেটো কথা কৈছিলে গৌৰৱ গগৈটো আমাক বহুত অপমান কৰিছে গৌৰৱ গগৈ কৈছে যে কি কয় বিহালীৰ ধাবাত গৈ আমি মিটিং কৰিব লাগে অথচ লিলি হোটেলত মিটিং কৰিব নালাগে লিলি তুৰঙৰ মিটিং ফেইল হৈছে বিহালীৰ ধাবাত গৈ আমাক মিটিং কৰিব লাগে অথচ সেইবিলাক কংগ্ৰেছৰ অফিচিয়েল মিটিং আছিল কংগ্ৰেছৰ গোটেই অফিচিয়েল মিটিঙক অস্বীকাৰ কৰিব পৰাকে গৌৰৱ গগৈ ইমান ডাঙৰ মানুহ হ'লে এটোতো ভুল সিদ্ধান্ত লৈছে সেইকাৰণে মই ভাবো যে গৌৰৱ গগৈ অহংকাৰ কমাব লাগিব কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব আৰু সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ আগতীয়াকে আমি কোনটো সিটত কোনে খেলিম হেতু সিদ্ধান্ত ল'ব লাগিব আৰু কংগ্ৰেছে অকলে খেলিবলৈ চেষ্টা কৰিব নালাগিব কাৰণ আপোনালোকে দেখিছে যে এতিয়া ঝাৰখণ্ডত কংগ্ৰেছে যিমান সিটত খেলিছিলে বেছি কম সিটত জিকিছে হাৰিছে বেছিভাগ সিটতে হাৰিছে কম সিটত জিকিছে কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি সিটত খেলিছে বেছি সিটত জিকিছে বেছি সিটত 43 খেলিছে 34 জিকিছে কংগ্ৰেছে ঢেৰ সিটত খেলিছে হাৰিছে মাত্ৰ 16টা সিটত জিকিছে তো গতিকে কংগ্ৰেছে জিকিব নোৱাৰে কংগ্ৰেছক মানুহে এতিয়ালৈকে গ্ৰহণ কৰা নাই কংগ্ৰেছক তেতিয়াহে গ্ৰহণ কৰিছে যেতিয়া আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হৈ কংগ্ৰেছৰ লগত লগ লাগিছে এতিয়া কংগ্ৰেছে অসমত আঞ্চলিক শক্তিবিলাকক লাট মাৰিছে কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে আৰু বিজেপিক সহায় কৰি দিয়াকে কংগ্ৰেছে নিৰ্বাচন খেলিছে গতিকে কংগ্ৰেছে বিজেপিক সহায় কৰি দিয়াকে নিৰ্বাচন খেলাটো বন্ধ কৰিব লাগে আৰু সকলো আঞ্চলিক শক্তি আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি আমাৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু আন সকলো মানুহকে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছো নোৱাৰিলে জিকিব নোৱাৰাৰ পাছত যি সময়ত এটোক সেমিফাইনেল বুলি কোৱা হৈছিল উপনিৰ্বাচনটো যি সময়ত আমি বিজেপিক 5খন আসনত হৰুৱাৰ সম্ভাৱনা আছিল তাত এখনো আসনত জিকিব নোৱাৰি যদি কয় যে আমি ভাল খেলিছো তেতিয়া হলে এটো মূৰ্খৰ স্বৰ্গত বাস কৰাৰ বাহিৰে আন একো নহয় সেইকাৰণে মই ভাবো যে গৌৰৱ গগৈ অহংকাৰ এৰিব লাগে আৰু কালি যেটো কথা কৈছিলে গৌৰৱ গগৈটো আমাক বহুত অপমান কৰিছে গৌৰৱ গগৈ কৈছে যে কি কয় বিহালীৰ ধাবাত গৈ আমি মিটিং কৰিব লাগে অথচ লিলি হোটেলত মিটিং কৰিব নালাগে লিলি তুৰঙৰ মিটিং ফেইল হৈছে বিহালীৰ ধাবাত গৈ আমাক মিটিং কৰিব লাগে অথচ সেইবিলাক কংগ্ৰেছৰ অফিচিয়েল মিটিং আছিল কংগ্ৰেছৰ গোটেই অফিচিয়েল মিটিঙক অস্বীকাৰ কৰিব পৰাকে গৌৰৱ গগৈ ইমান ডাঙৰ মানুহ হ'লে এটোতো ভুল সিদ্ধান্ত লৈছে সেইকাৰণে মই ভাবো যে গৌৰৱ গগৈ অহংকাৰ কমাব লাগিব কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব আৰু সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ আগতীয়াকে আমি কোনটো সিটত কোনে খেলিম হেতু সিদ্ধান্ত ল'ব লাগিব আৰু কংগ্ৰেছে অকলে খেলিবলৈ চেষ্টা কৰিব নালাগিব কাৰণ আপোনালোকে দেখিছে যে এতিয়া ঝাৰখণ্ডত কংগ্ৰেছে যিমান সিটত খেলিছিলে বেছি কম সিটত জিকিছে হাৰিছে বেছিভাগ সিটতে হাৰিছে কম সিটত জিকিছে কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি সিটত খেলিছে বেছি সিটত জিকিছে বেছি সিটত 43 খেলিছে 34 জিকিছে কংগ্ৰেছে ঢেৰ সিটত খেলিছে হাৰিছে মাত্ৰ 16টা সিটত জিকিছে তো গতিকে কংগ্ৰেছে জিকিব নোৱাৰে কংগ্ৰেছক মানুহে এতিয়ালৈকে গ্ৰহণ কৰা নাই কংগ্ৰেছক তেতিয়াহে গ্ৰহণ কৰিছে যেতিয়া আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হৈ কংগ্ৰেছৰ লগত লগ লাগিছে এতিয়া কংগ্ৰেছে অসমত আঞ্চলিক শক্তিবিলাকক লাট মাৰিছে কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে আৰু বিজেপিক সহায় কৰি দিয়াকে কংগ্ৰেছে নিৰ্বাচন খেলিছে গতিকে কংগ্ৰেছে বিজেপিক সহায় কৰি দিয়াকে নিৰ্বাচন খেলাটো বন্ধ কৰিব লাগে আৰু সকলো আঞ্চলিক শক্তি আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি আমাৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু আন সকলো মানুহকে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990